ভোগৰ ভোগালীলৈ মাজত মাথো কেইটামান দিন। প্ৰতিজন অসমীয়াৰ ওলাহে নধৰা মন। লগে ভাগে উদৰ পূৰাই খাবলৈ উৰুকালৈ সাজু হৈছে অসমীয়া। এই দৃশ্য মৰিগাঁও জিলাৰ ইতিহাস সমৃদ্ধ শ্ৰী শ্ৰী নৰুৱা কুজি সত্ৰৰ কুজিবিল পাৰৰ। ৩৭৬ বছৰীয়া গৌৰৱোজ্জ্বল ঐতিহ্যক ধৰি ৰাখি স্থানীয় ৰাইজে অনুষ্ঠিত কৰি আহিছে ভোগালী বিহু। সত্ৰৰ পৰম্পৰা অনুসৰিয়েই নিৰ্মাণ কৰা হৈছে ভেলাঘৰ। এই বিহু আমাৰ সত্ৰ প্ৰতিষ্ঠা কালৰ পৰা ৩৭৬ বছৰ ধৰি সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে এই বিহু পালন কৰি অহা হৈছে। এইবাৰো আমাৰ ৰাইজে সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে ইয়াত ভেলাঘৰ সজা কাম সম্পূৰ্ণ কৰিছে। কালিৰে পৰা ইয়াত অতি উলহ মালহেৰে ইয়াক ভেলাঘৰ সাজি আছে। উৰুকাৰ নিশা মুকলি পথাৰলৈ সত্ৰৰ পৰা অনা হ'ব থাপনা। ওৰে ৰাতি হৈ থাকিব নাম প্ৰসংগ। বিহুৰ দিনা পুৱাই গাঁৱৰ ৰাইজে ভেলাঘৰস্থলীলৈ ঘৰৰ পৰা লৈ আনিব একোডালকৈ খৰি। মূল উৰুকাৰ নিশা ইয়াত সত্ৰৰ পৰা থাপনা আনি শৰাই শলিতা পাতি নাম প্ৰসংগৰ পিছত এখন শৰাই প্ৰসাদ, মিঠৈ লাড়ুৰে সৈতে বন্ধা এখন শৰাই প্ৰসাদ অগ্নিত অৰ্পণ কৰিব আৰু ওৰে ৰাতি নাম প্ৰসংগ হৈ থাকিব। তাৰপিছত পিছদিনাখন ৰাতিপুৱা প্ৰত্যেক ঘৰ গৃহস্থীয়ে একোডাল খৰি লৈ আহিব। খৰি আনি ইয়াত যিটো অগ্নি থাকিব ভিতৰত, খেৰা বুলি কয়, তাত জাপি দিব আৰু মিঠাতেল লৈ আহিব, নিমখ আনিব, অৰিহণা আনিব। এইখিনিৰে সৈতে ইয়াত সেই কামখিনি কৰিব। ভেলাঘৰ সজাৰ আমাৰ এটা সত্ৰীয়া পৰম্পৰা আছে। সেই পৰম্পৰাটো হ'ল যে আমাৰ সত্ৰ বা নামঘৰৰ যিটো আৰ্হি, একেখন চালি টোপ ভঙা, সেই টোপ ভঙা একেখন চালিৰে সৈতে যিটো আমি নামঘৰ তৈয়াৰ কৰোঁ, সেই একে আৰ্হিতে আমাৰ ইয়াত ভেলাঘৰটো নিৰ্মাণ কৰা হয়। আমাৰ ইয়াত কাঠ মেজিও তৈয়াৰ কৰা নহয় বা খেৰ বা নৰাৰেও মেজি তৈয়াৰ কৰা নহয়। আমাৰ সম্পূৰ্ণ এইটো সত্ৰৰ যিটো নামঘৰ বা এনে নামঘৰীয়া যিবিলাক থাকে, নামঘৰৰ আৰ্হিত কৰা হয়। ৩৭৬ বছৰৰ ঐতিহ্যক বুকুত বান্ধি লৈ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ কঢ়িয়াই লৈ ফুৰিছে অনন্য পৰম্পৰা। লগে ভাগে গীতে মাতে কুজিবিলৰ পাৰত ৰাইজে লৈছে ভোগালীৰ আগতীয়া আনন্দ। হেই কাচি দাঁতকে লেখো গৰাগৰি ঐ লেখি যাওঁ সৰগৰ তৰা। হেই তোক দেখি মোৰ গা জিন জিন জান জান, পিৰ পিৰ পাৰ পাৰ সুৰ সুৰ সাৰ সাৰ কৰে মোৰ জানৈ, তোক দেখি মোৰ গা জিন জিন জান জান কৰে। ভাল লাগিছে। প্ৰতি বছৰে আমি পৰম্পৰাগতভাৱে এই ভেলাঘৰ সাজি ইয়াতে সমগ্ৰ ভকত আইসকল গোট খাই ইয়াতে নাম কীৰ্তন কৰোঁ। আজি আমাৰ এই সত্ৰত ৩৭৬ বছৰ, 376, ৩৭৬ বছৰ ধৰি আমাৰ এই পৰম্পৰা চলি আহিছে। এফালে ৩ শতিকাজোৰা ঐতিহ্য পৰম্পৰা আৰু আনফালে নৱপ্ৰজন্ম। জ্যেষ্ঠজনৰ বাটেৰেই বাট বুলি নতুন প্ৰজন্ময়ো শিকিছে অতীতৰ পৰম্পৰা ধৰি ৰাখি নৰুৱা কুজি সত্ৰত মাঘ বিহু উদযাপন কৰিবলৈ। আমাৰ ঘোষা নৃত্য ইয়াত হয়, সেইখিনি পৰম্পৰাগতে আমাৰ এতিয়া চলি আছে। নতুনকৈ শিকলেও শিকি আছে, কৰি আছে আৰু দেখাক দেখিও চলি আছে আৰু চলিবও আগলৈকে। এনেকেই থাকিব বুলি আমি আশাৰে এনেকৈ ৰাখিছোঁ। কেমেৰা পাৰ্চন গুণিনৰ সৈতে নৰুৱা কুজি সত্ৰৰ পৰা মানৱজ্যোতি বৰা, নিউজ লাইভ।